এটা খাই লহি আ ও তোৰ আকৌ কি হ'ল মুখখন ফুলাই আছ যে আইতা মই স্কুলৰ কিতাপ কেতিয়া কিনিম ঘৰত পঢ়িবলৈ মোৰ কিতাপ এখনো নাই স্কুলৰ লগৰবোৰক মই যেতিয়া কিতাপ খোজো সিহঁতি মোক দুখীয়া আৰু ভিখাৰী বুলি কয় বহুত হাঁহে আৰু মোক কিতাপ এখনো নিদিয়ে মোৰ বহুত লাজ লাগে মোক কিতাপ কিনিবলৈ তুমি পইচা দিয়া সোনকালে দিয়া কিমান আৰু লোকৰ কিতাপ খুজি খুজি পঢ়ি থাকিম আজিকালি মোক কোনো লগৰে কিতাপ এখন দিবলৈকে টান পায় নিজে কিনিবলৈ কৈ থাকে সেইকাৰণে মই সোনকালে কিতাপ কিনিবই লাগিব ৰবিচোন মুনু তই ইমান অধৈৰ্য নহবি বুজি পাইছইচোন মই কেৱল কাপোৰহে চিলাওঁ তাৰ বাহিৰে আমাৰ একো উপাৰ্জনৰ ৰাস্তা নাই আজি কেইটামান কাপোৰ দিবলৈ যাম চিলাই মেলি তেতিয়া পইচা 2 টকামান হাতলৈ আহিব সেইখিনি পইচাৰে তই নতুন কিতাপ কিনি ল'বি এতিয়া সোনকালে ভাতকেইটা খাই ল আৰু দুখ কৰি নাথাকিবি হেল্ল' ঐ ফাগুনি আজি যে চহৰত বিয়া এখন আছে তই যাবিনে নাযাৱ মই কিন্তু যামেই কিন্তু কিনো কাপোৰ পিন্ধো তাকেহে চিন্তা কৰি আছো তই কি কাপোৰ পিন্ধি যাবি যাম কিয়নো নাযাম এনেকুৱা পাৰ্টিবোৰতহে নিজকে অকণমান সাজি কাচি মানুহৰ আগত উলিয়াব পাৰোঁ নহ'লে দামী দামী কাপোৰ গহনা এইবোৰনো কিয় লৈ থৈছোঁ মই যামেই নাযাওঁ বুলি নকওঁ মই আৰু জাননে মোৰ কাপোৰ কানি একো চিন্তা নাই যোৱা সপ্তাহতে 3 যোৰ কাপোৰ কিনি একেবাৰে চিলাবলৈকে দি থৈ আহিছোঁ আজি ঘৰত দিবহি তাৰে ভিতৰতে এযোৰ পিন্ধি যাম আৰু মই বাইদেউ আছেনে ঘৰত আপুনি মই কাপোৰ কেইযোৰ দিবলৈ আহিছোঁ কাপোৰ দিবলৈ মানুহজনী আহিলেই চাগে বাইদেউ এয়া লওক আপোনাৰ কাপোৰ কেইযোৰ আজি কাপোৰ কেইযোৰ দি তই বৰ ভাল কৰিলি কাৰণ আজি বিয়া এখন আছে বিয়াত তাকে পিন্ধি যাব লাগিব এয়া ল পইচা মুনু এয়া ল পইচা আৰু তই কিতাপ কেইখন সোনকালে কিনি ল'বি আইতা তুমি ইমান ভাল কেডা বিয়ালৈ নোযোৱা নেকি এতিয়ালৈকে যে তুমি ওলোৱাই নাই মই দেখো ওলাই মেলি ৰেডি হলোৱে তুমি সোনকালে ওলাই লোৱা মই বিয়ালৈ নাযাওঁ মই কলৈকো নাযাওঁ আপোনাৰ যদি ইমানে যাবলৈ মন গৈছে তেনেহ'লে আপুনি অকলে অকলে গুচি যাওকগৈ বিয়াত পিন্ধি যাম বুলি কাপোৰ কেইযোৰ চিলাবলৈ দিলোঁ কিন্তু ভালকৈ কাপোৰ কেইযোৰ চিলাইয়ে নিদিলে এতিয়া এটা ব্লাউজে মোৰ গাত হোৱা নাই মই সেইকাৰণে এতিয়া কি কাপোৰ পিন্ধি যাম সেইকাৰণে মই এতিয়া বিয়ালৈকে নাযাওঁ মই তোমাক সেইকাৰণে কওঁ খোৱা বোৱাবোৰ অকণমান কমাই খাবা তুমি দিনে দিনে শকত হৈ গৈ আছা আৰু সেইকাৰণে ব্লাউজ কেইটা তোমাৰ গাত হোৱা নাই আইতা মই স্কুললৈ ওলালোৱে আজি জানানে মোৰ যে মনটো বৰ ভাল লাগি আছে কাৰণ মই আজি নতুন কিতাপ কিনিম আৰু সদায় কিতাপ পঢ়িব পাৰিম ঘৰত এইবোৰ আপুনি কি কাপোৰ চিলাইছে এটাও কাপোৰে পিন্ধিব নোৱাৰোঁ যোৱাকালি ইমান ডাঙৰ বিয়াখনো মই কাপোৰৰ কাৰণে যাবই নোৱাৰিলোঁ মোৰ বহুত খং উঠিছে কাপোৰ কেইটা আপুনি ঠিক কৰি দিয়ক ইমান দামী কাপোৰ কেইযোৰ আপুনি একেবাৰে বেয়া কৰি পেলালে যদি আপুনি চিলাবকে নাজানে তেতিয়াহ'লে চিলাম বুলি ক'বই নালাগিছিল ঠিক আছে বাৰু মই আপোনাৰ কাপোৰ কেইটা ভালকৈ চিলাই মেলি আপোনাৰ ঘৰত দি আহিম আপুনি খং নকৰিব যোৱাকালি কাপোৰৰ বিনিময়ত আপোনাক মই যিমানখিনি পইচা দিছিলোঁ গোটেইখিনি পইচা মোক এতিয়াই ঘূৰাই দিয়ক আৰু যেতিয়া আপুনি চিলোৱা কাপোৰ মই পিন্ধিব পাৰিম তেতিয়াহে মই আপোনাক পইচা দিম বাইদেউ এয়া লওক পইচা ভাবিছিলোঁ আজি কিতাপ গোটেইখিনি কিনিব পাৰিম বুলি কিন্তু কিনিবই নোৱাৰিম আজিও জাননে অহাকালি মোৰ বাৰ্থডে আছে সেইকাৰণে তহঁত গোটেইকেইজনী কিন্তু মোৰ বাৰ্থডেত আহিবই লাগিব নাপাহৰিবি যদি নাহ মই বহুত বেয়া পাম এইবাৰ মোৰ বাৰ্থডে বহুত ডাঙৰকৈ পাতিছোঁ ৱাও বহুত ভাল লাগিব আৰু বহুত খাবলৈও পাম মই যামেই তোৰ বাৰ্থডেলৈ মুনু তই আজি স্কুললৈ যাবি বুলিহে ভাবিছিলোঁ কিন্তু কিয় নগলি আজি স্কুলত ইমান ভাল লাগিলে আমি ইমান খেলিলোঁ মোৰ আজি স্কুললৈ যাবলৈকে মন নগ'ল মনটো একেবাৰে বেয়া আছিলে অহাকালিৰ পৰা স্কুললৈ যাম জাননে অহাকালি সুস্মিতাৰ বাৰ্থডে নহয় তাই সকলোকে মাতিছে আৰু এইবাৰ তাইৰ বাৰ্থডে বহুত ডাঙৰকৈ পাতিছে তই যোৱা নাছিলি স্কুললৈ সেইকাৰণে মই তোক এইটো কথা ক'বলৈকে আহিলোঁ অহাকালি তইও ওলাবি বাৰ্থডেলৈ বহুত বস্তু খাবলৈ দিব হয় নেকি তেনেহ'লে ময়ো যাম বাৰ্থডেলৈ
সুস্মিতা, কেকটো ইমান ধুনীয়া লাগিছে আৰু ইমান ডাঙৰ, খাবলৈ চাগে বৰ ভাল লাগিব। হয় নেকি? এইটো কেক মোক মামাই দিছে। সুস্মিতা, হেপী বাৰ্থডে। মুনু, তই মোৰ বাৰ্থডেলৈ আহিছ যে? নাজানা নেকি মই যে কিমান ধনী আৰু মোৰ বাৰ্থডেলৈ কেৱল ধনী ধনী ফ্ৰেণ্ডবোৰকহে মাতিছিলোঁ। তোৰ নিচিনা দুখীয়া ফ্ৰেণ্ডবোৰক মতা নাছিলোঁ। তই কিয় আহিলি? এতিয়া গুচি যাগৈ। কি? মোক ৰশ্মিয়ে কৈছিল বাবেহে মই বাৰ্থডেলৈ গুচি আহিলোঁ। আগতীয়াকৈ গম পোৱা হ'লে মই কেতিয়াও নাহিলোহেঁতেন। মই ভাবিছিলোঁ স্কুলৰ সকলো ফ্ৰেণ্ডকে বাৰ্থডেলৈ মাতিছ বুলি, সেইকাৰণেহে মই মুনুক কৈছিলোঁ। আগতীয়াকৈ গম পোৱা হ'লে ময়ো তাইক নকলোহেঁতেন। মুনু, তই ইয়াত কিয় ৰখি আছ? তোক গুচি যাবলৈ কৈছিল নহয়, গুচি যাগৈ। তোৰ নিচিনা দুখীয়া মানুহৰ কাৰণে এইবোৰ বাৰ্থডে পতা নাই। ময়ো ঘৰলৈ যাওঁগৈ। ময়ো এনেকুৱা বাৰ্থডে নাখাওঁ। তহঁতি এনেকুৱা বুলি কেতিয়াও ভবা নাছিলোঁ। তাই বহুত হেঁপাহত আহিছিল বাৰ্থডে খাবলৈ, কিন্তু তহঁতি অপমান কৰি তাইক পঠিয়াই দিলি। ধনী দুখীয়া এইবোৰ কেৱল ভগৱানৰ লগতহে থাকে। ভগৱানে কাৰোবাক ধনী বনায় আৰু কাৰোবাক দুখীয়া বনায়। কি ঠিকনা, সিহঁতিও যদি ধনী হৈ যায় আমাতকৈও বেছি, তেতিয়া কি কৰিবি? আইতা, মোক কিয় সকলোৱে দুখীয়া বুলি ইমান হাঁহে? কিনো কম আৰু মুনু, এইখন পৃথিৱীত থকা সকলো মানুহ স্বাৰ্থপৰ আৰু লোকক হাঁহি বহুত ভাল পায়। সিহঁতি নাজানে যে আমাৰ ওচৰত টকা পইচা নাথাকিবও পাৰে, কিন্তু আমাৰ লগত সদায় ভগৱান আছে। ভগৱানে আমাক এদিন নহ'লে এদিন চকু মেলি চাবই। আইতা, ভগৱানে আমাক কিয় এতিয়ালৈকে ইমান দুখীয়া কৰি ৰাখিছে? আমাক কেতিয়া ধনী কৰি দিব? কেতিয়া ধনী কৰি দিব আমাক? মুনু, তুমি অলপো চিন্তা নকৰিবা। ভগৱানে আমাকো আনৰ নিচিনা ধনী কৰি দিব আৰু আমিও বহুত ধনী হৈ যাম। আইতা, তুমি অকণমান সাৱধানেৰে কামবোৰ কৰিব নোৱাৰা নেকি? এতিয়া তুমি ইমানবোৰ দুখ পালা। আজিৰ পৰা তুমি একো কামেই কৰিব নালাগে। সকলোবোৰ কাম ময়ে কৰিম। তুমি কেৱল এনেকৈ বিচনাতে আৰাম কৰি থাকা। তোমাৰ বাহিৰে মোৰ কোনোৱেই নাই। সেইকাৰণে আজিৰ পৰা মই স্কুললৈ কেতিয়াও নাযাওঁ আৰু ঘৰত থাকিয়ে মই তোমাক চোৱা চিতা কৰিম। মই আইতাক যেনে তেনে সুস্থ কৰিবই লাগিব। মোক এতিয়া বহুত টকা পইচাৰ প্ৰয়োজন। অহাকালিৰ পৰা মই মানুহৰ ঘৰে ঘৰে কাম বিচাৰি যাম আৰু তেতিয়া বহুত টকা পইচা পাম আৰু আইতাক সুস্থ কৰি দিম। বাইদেউ, আপোনাৰ ঘৰত কিবা কাম আছে নেকি? মই যেনেকুৱা ধৰণৰ কাম হ'লেও মই কৰিব পাৰিম। মোক এতিয়া এটা কামৰ বৰ প্ৰয়োজন, কাৰণ মোৰ আইতা অসুস্থ হৈ আছে। মই সুস্থ কৰিব লাগিব আৰু সুস্থ কৰিবলৈ বহুত পইচা লাগে। নাই, আমাৰ ঘৰত একো কাম নাই। তই যাব পাৰ। ঐ ছোৱালী, ৰবি, মোৰ হাতত এটা কাম আছে। মই কাম কৰিম। কেৱল আপুনি কি কাম কৰিব লাগে সেইটো কওক। মই যেনেকুৱা ধৰণৰ কাম হ'লেও কৰিব পাৰিম। ঘৰত পূজা পাতিছোঁ আৰু পূজাৰ কাৰণে দুজোপা কলগছ বৰ প্ৰয়োজন। চহৰত ইমান কলগছ বিচাৰিলোঁ, কিন্তু ক'তো নাপালোঁ। তই যিহেতু গাঁৱৰ পৰা আহিছ, সেইকাৰণে তই কলগছ দুজোপা যদি আনি দিব পাৰ, তোক মই 5,000 টকা দিম। কলগছ? আমাৰ ঘৰত কিন্তু কলগছ নাই, কিন্তু বেলেগৰ ঘৰত কলগছ আছে নে নাই মই চাব লাগিব। যদি পাৰোঁ তেতিয়া অহাকালি মই লৈ আনিম। আইতা, তুমি অলপমান ভাল পাইছানে? পাইছোঁ মাজনী, মই অলপমান ভাল পাইছোঁ। আইতা, তুমি জানা নেকি আমাৰ গাঁৱত কাৰ ঘৰত কলগছ আছে আৰু কলগছ খুজিলে দিব নাই? গাঁৱৰ সকলোৰে ঘৰতে কলগছ আছে, কিন্তু খুজিবলৈ গ'লে পইচাও লাগিব নহয়। পইচা নহ'লে একো বস্তুৱে নিদিয়ে কোনেও কাকো। পিছে মুনু, তোকনো কলগছৰ কি প্ৰয়োজন হৈছে? মোক কলগছ দুজোপাৰ বৰ প্ৰয়োজন। স্কুলৰ বাইদেৱে স্কুলত বোলে কিবা পূজা পাতিব, সেইকাৰণে দুজোপা কলগছ মোকে আনিবলৈ কৈছে। মই এতিয়া কলগছ দুজোপা আনিবই লাগিব। অঁ, হয় নেকি? তেনেহ'লে শুন, মই সদায় হাবিৰ পৰা খৰি আনো আৰু খৰি আনিলে এখন ডাঙৰ কলগছৰ বাৰী এখন দেখোঁ মই, কিন্তু কেতিয়াও সোমাই পোৱা নাই। তই যদি বিচাৰিছ সেইখন বাৰীৰ পৰাই দুজোপা কলগছ লৈ আনিব পাৰিবি, কিন্তু মনে মনে, যাতে কোনেও তোক নেদেখে। তেনেহ'লে মই এতিয়াই যাওঁ আৰু হাবিৰ পৰা দুজোপা কলগছ লৈ আনোগৈ।
কলগছৰ গছ আছে ইয়াত। ইয়াৰ পৰা যদি মই দুজোপা কলগছ সেই বাইদেউগৰাকীক দি দিওঁ তেতিয়া কোনেও গম নাপাব, আৰু কলগছৰ বিনিময়ত মই 5,000 টকাও পাম। কলগছ বিচাৰি ইমান দূৰ আহিছোঁৱেই যিহেতু এবাৰ ধুনীয়াকৈ কলগছৰ বাৰীখন চাই লওঁ, তেতিয়া মনটোৱে ভাল লাগিব অলপমান। এইটোচোন কলেৰে বনোৱা এটা ঘৰ, ইমান ধুনীয়া ঘৰ, কিন্তু এইটো ঘৰত কোন থাকে? মই থাকোঁ এইটো ঘৰত, কিন্তু এই ডাঙৰ কলগছৰ বাৰীখনলৈ আজিলৈকে গাঁৱৰ পৰা কোনো মানুহে অহা নাই। তোমাক আজি মই প্ৰথম দেখিছোঁ। তুমি কোন হয় আৰু ইয়ালৈ কিয় আহিছা? মই কলগছ বিচাৰিয়ে এই হাবিখনলৈ আহিছোঁ। আইতাই কৈছিল এই হাবিখনত বোলে বহুত কলগছ আছে। কিন্তু তোমাক কলগছৰ কি প্ৰয়োজন হৈছে? এই কলগছৰ বাৰীখন মই বনাইছোঁ, সেইকাৰণে ইয়াৰ পৰা কলগছ মই কাকো নিদিওঁ। তেনেকৈ নক'ব, মোক কলগছৰ বৰ প্ৰয়োজন। আমি বহুত দুখীয়া হয়, আৰু আমাক দুখীয়া বুলি সকলো মানুহে হাঁহে। আৰু আইতাই বহুত অসুস্থ, আৰু আইতাক ঠিক কৰিবলৈ মোৰ হাতত পইচাই নাই। মই আনৰ ঘৰত কাম বিচাৰি গৈছিলোঁ, আৰু তেতিয়াই কাম বিচৰা মানুহগৰাকীয়ে কৈছিলে যে দুজোপা কলগছ যদি মই লৈ আনিব পাৰোঁ তেতিয়া মোক 5,000 টকা দিব, আৰু মই সেই পইচাৰে আইতাক মই ভাল ডক্তৰক দেখুৱাব পাৰিম। তোমাৰ কথাবোৰ শুনি মোৰ বহুত দুখ লাগিছে। আজিৰ পৰা তোমাক কোনেও দুখীয়া বুলি নেহাঁহে, আৰু তুমি আনৰ ঘৰত কাম কৰিবলগীয়াও নহয়। এইয়া লোৱা, এই কলকেইটা হৈছে সোণৰ কল। এই কলকেইটা বিক্ৰী কৰি তোমালোক বহুত ধনী হ'ব পাৰিবা, আৰু তোমাৰ আইতাক সুস্থ কৰিব পাৰিবা। সোণৰ কল? সোণৰ কল। এই কলগছ বাৰীখনত দেখি থকা সকলো কলেই হৈছে সোণৰ কল। তোমাক যদি আৰু প্ৰয়োজন হয় তুমি ইয়ালৈ আহি ধুনীয়াকৈ লৈ যাব পাৰিবা। আইতাই মোক সদায় কৈছিল ভগৱান আমাৰ লগত সদায় আছে বুলি, আৰু এদিন নহ'লে এদিন আমাকো বহুত ধনী কৰি দিব। আপুনি আমাৰ কাৰণে ভগৱান, আৰু আপুনি মোক ইমানখিনি সহায় কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ।